নমস্কাৰ, প্ৰতিফল হোম কিটচেনৰ অন্য এটা এপিছ'ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভেজ কাৰীৰ কথা ক'লে পনীৰ কাৰীৰ কথা মনলৈ আহে। আমি বিভিন্ন সময়ত পনীৰৰ বেলেগ বেলেগ ৰেচিপি বনাওঁ। তাৰ ভিতৰত পনীৰ কপ্তা অন্যতম। সেয়েহে আজি ভাবিলোঁ পনীৰ কপ্তা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি। ইয়াৰ বাবে আমি প্ৰথমতে 5টা মিডিয়াম চাইজৰ আলু লৈছোঁ আৰু আলুকেইটা বইল হ'বলৈ দিছোঁ। ইয়াৰ লগতে প্ৰায় 14-15 পিচ পনীৰৰ টুকুৰা লৈছোঁ। লগতে প্ৰায় 20-22 পিচ কাজু বাদাম আৰু আন্দাজ অনুযায়ী আমি মগজ লৈছোঁ। এতিয়া কাটি লোৱা পনীৰৰ টুকুৰাখিনি অলপ নিমখ দি তাক উতলিবলৈ দিছোঁ। যেতিয়া উতলা হৈ গৈছে আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। আনফালে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ আৰু তাত তেল দিছোঁ। তেলখিনি যেতিয়া গৰম হৈ আহিছে তাত কাটি লোৱা পিঁয়াজৰ টুকুৰা দিছোঁ। ইয়াতে পিঁয়াজৰ পৰিমাণ 3টা ডাঙৰ পিঁয়াজ ব্যৱহাৰ কৰা হৈছে। এতিয়া এই পিঁয়াজৰ টুকুৰাখিনি অলপ কিছু সময়ৰ বাবে হাতেৰে লৰাই থকাৰ পিছত তাত কাজু আৰু মগজ এই দুয়োটা উপাদানে দিয়া হৈছে। লগতে আন্দাজ অনুযায়ী নিমখ দিছোঁ আৰু পুনৰাই হাতেৰে লৰাই আছোঁ। ইয়াৰ পিছত কিছু সময়ৰ বাবে ঢাকনেৰে ঢাকি থৈ দিছোঁ। প্ৰায় 3-4 মিনিট পিছত আমাৰ এইখিনি ভজা হৈয়ে গৈছে। ইয়াতে আমি এই উপাদানখিনি আধা ভজা কৰি থৈছোঁ, সম্পূৰ্ণভাৱে ভজা নাই। এতিয়া এই পিঁয়াজ, কাজু বাদাম আৰু মগজ এই তিনিওটা উপাদান এটা গ্ৰাইণ্ডাৰৰ জাৰত দিছোঁ আৰু গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ড কৰোঁতে আমি কিছু পৰিমাণে কম পৰিমাণে তাত পানী দিছোঁ। এতিয়া দেখিছে আমাৰ পেষ্টটো বহুত বেছি পাতল হোৱা নাই। এতিয়া যিখিনি আমি বইল কৰি লৈছিলোঁ পনীৰ, সেই পনীৰখিনি প্ৰথমতে আমি ৰুকনিত এনেধৰণেৰে ৰুকি লৈছোঁ। আমি ইয়াতে পনীৰৰ টুকুৰা প্ৰায় 14-15 পিচ ব্যৱহাৰ কৰিছিলোঁ। ইয়াৰ পিছতে আলুখিনিও এনেধৰণেৰে ৰুকনিত ৰুকি লৈছোঁ। আলুৰ পৰিমাণ আছিলে ইয়াতে মিডিয়াম চাইজৰ 5টা আলু। এতিয়া আমাৰ ৰুকা হৈয়ে গৈছে। এতিয়া ৰুকি লোৱা আলু আৰু পনীৰৰ লগত আন্দাজ অনুযায়ী নিমখ দিছোঁ। নিমখ ৰক চল্ট ব্যৱহাৰ কৰা হৈছে। তাৰপিছতে হালধি গুড়ি দিছোঁ আৰু ইয়াৰ লগত আমি কৰ্ণফ্ল'ৰ পাউডাৰ ব্যৱহাৰ কৰিছোঁ। কৰ্ণফ্ল'ৰ পাউডাৰৰ পৰিমাণ ইয়াতে 5 চামুচ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াতে সৰু চামুচেৰে এই কৰ্ণফ্ল'ৰ পাউডাৰখিনি দিছোঁ। কৰ্ণফ্ল'ৰ পাউডাৰৰ পৰিমাণ ইয়াতে বইল কৰি লোৱা আলু আৰু পনীৰৰ পৰিমাণ হিচাপে সেই অনুপাতে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছতে ঘৰত তৈয়াৰ কৰা মছলা গুড়ি দিয়া হৈছে। মছলা গুড়িত আছিলে চফ গুটি, জিৰা আৰু জালুক। এতিয়া এই গোটেইকেইটা উপাদান এনেধৰণেৰে হাতেৰে মঠি থকা হৈছে। ইয়াতে থকা উপাদানকেইটা আছিলে আমাৰ বইল কৰা পনীৰ, আলু, কৰ্ণফ্ল'ৰ পাউডাৰ, হালধি, নিমখ আৰু ঘৰত তৈয়াৰ কৰা মছলা। এতিয়া মঠা হৈ গৈছে। এতিয়া মঠা হোৱাৰ পিছত ইয়াৰ পৰা প্ৰয়োজন মতে ইয়াৰ পৰা কিছু অংশ লৈ এনেধৰণেৰে বল আকাৰত বনাই লৈছোঁ। বলকেইটাৰ আকাৰকেইটা দেখাই পাইছে, বহুত বেছি ডাঙৰ নহয় বা বহুত বেছি সৰুও নহয়। ইয়াতে পনীৰ কোফ্তা বনাওঁতে যিটো পদ্ধতি দেখুওৱা হৈছে সেই পদ্ধতিটো খুব সহজ পদ্ধতিত দেখুওৱা হৈছে আৰু ঘৰত যেতিয়া আলহী আহে আলহীক খুব কম সময়তে বনাই খুৱাব পৰা যায়। দেখাই পাইছে আমাৰ বলকেইটা হৈয়ে গৈছে। এতিয়া বনাই লোৱা বলকেইটা অলপ অলপ পৰিমাণে ইয়াতে কৰ্ণফ্ল'ৰ পাউডাৰ পুনৰ লগাই লৈছোঁ। এতিয়া এটা কেৰাহীত তেল দিছোঁ। তেলখিনি যেতিয়া গৰম হৈ আহিছে তেতিয়া বলকেইটা ইয়াতে দি দিছোঁ। লাহে লাহে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে। যিহেতু ইয়াতে আমি কৰ্ণফ্ল'ৰ পাউডাৰ দিছিলোঁ সেইবাবে এই বলকেইটা ভাজি থাকোঁতে কেৰাহীৰ তলত লাগি যোৱা নাই। যিহেতু আমি ঘৰতে তৈয়াৰ কৰিছোঁ সেইকাৰণে ভাজি থাকোঁতে আমি তেলৰ পৰিমাণে বহুত বেছি পৰিমাণে ব্যৱহাৰ কৰা নাই। এতিয়া হৈয়ে গৈছে ভজা। আনফালে কেৰাহীত পুনৰাই আমি অলপ তেল দিছোঁ আৰু তেলখিনি
গৰম হৈ অহাৰ পিছত তাত যিটো আমি পেষ্ট বনাইছিলোঁ পিঁয়াজ, কাজু বাদাম আৰু মগজৰ সেই পেষ্টটো ইয়াতে দি দিছোঁ। আৰু পেষ্টটো এনেধৰণেৰে হাতেৰে খুব খৰতকীয়াকৈ লৰাই আছোঁ। যিহেতু ইয়াতে কাজু বাদাম আছে, কাজু বাদাম থাকিলে কেৰাহীত লাগি যোৱাৰ চান্সটো বেছি থাকে। যাতে লাগি নাযায় তাৰ বাবে আমি হাতেৰে লৰাই আছোঁ। এতিয়া কিছু সময় পিছত আমি অলপ পানী দিছোঁ। যিখিনি আমাৰ গ্ৰাইণ্ডাৰত আমি যিহেতু এই পেষ্টটো আমি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ, তাত কিছু পৰিমাণে থাকি গৈছিলে পেষ্টটো। গতিকে সেই থাকি যোৱা পেষ্টখিনিত কুহুমীয়া পানী দি সেই পানীখিনিও ইয়াতে কেৰাহীত দি দিছোঁ। ইয়াৰ পিছতে আন্দাজ অনুযায়ী হালধি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। হালধি পাউডাৰৰ পৰিমাণ আপোনালোকে নিজৰ প্ৰয়োজন মতে ব্যৱহাৰ কৰিব। যিহেতু কিছুমান হালধি গুড়িৰ গুণটো বেছি পৰিমাণে থাকে আৰু কেতিয়াবা কম পৰিমাণে থাকে। এতিয়া পুনৰাই কুহুমীয়া পানী দি দিছোঁ আৰু হেতাৰে লৰাই আছোঁ। এতিয়া হেতাৰে লৰাই থাকোঁতে দেখাই পাইছে সি কেৰাহীৰ পৰা পেষ্টটো লাহে লাহে উঠি আহিবলৈ ধৰিছে। এতিয়া আমাৰ প্ৰয়োজন মতে ইয়াতে অলপ সৰহকৈ পানী দি দিছোঁ। ইয়াতে কুহুমীয়া পানী ব্যৱহাৰ কৰা হৈছে আৰু হেতাৰে লৰাই আছোঁ। ইয়াৰ পিছত কিছু সময়ৰ বাবে আমি ঢাকনিৰে ঢাকি থৈ দিছোঁ। ভালদৰে উতলি আহিছে। ইয়াৰ পিছত আন্দাজ অনুযায়ী নিমখ দিছোঁ। যিহেতু এই পেষ্টটো বনাওঁতে আমি অলপ নিমখ দিছিলোঁ, সেই নিমখৰ অনুপাতে ইয়াতে যেতিয়া আমি পুনৰাই নিমখ ব্যৱহাৰ কৰিছোঁ, সেই আগতে দিয়া নিমখৰ অনুপাতে পিছৰ নিমখখিনিও ইয়াতে দিয়া হৈছে। এতিয়া এই মিশ্ৰণটোত যিখিনি আমি বল বনাই লৈছিলোঁ, সেই বলখিনি দি দিছোঁ। এতিয়া আন্দাজ অনুযায়ী চেনি দিছোঁ। অলপ চেনি দিলে এই ৰেচিপিটো খাবলৈ সুস্বাদু হয়। অৱশেষত আমি কচুৰি মেথি দিছোঁ। কচুৰি মেথিয়ে ইয়াৰ সুস্বাদু বঢ়ায় আৰু লগতে সুগন্ধিও আনে। দেখাত সুন্দৰ হৈছে। হৈয়ে গৈছে আমাৰ। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছ'ডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ উভতি আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।